অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উপচি পৰিছে নৈ বিলসমূহ। তাৰ ফলত সৃষ্টি হৈছে বানপানী। বানপানীয়ে জুৰুলা কৰিছে নৈ কাষৰীয়া গাঁওসমূহৰ বাসিন্দাক। অত্যাধিক বৰষুণ হোৱাৰ ফলত তীব্ৰ আশংকাত ভুগিছে নৈপৰীয়া লোকসকল। পানীৰ তলত ঘৰ দুৱাৰ, বিদ্যালয়, প্ৰতিষ্ঠান। দেৰগাঁৱৰ দাঁতিকাষৰীয়া সৃষ্টিকা, সদাগাঁও, লেমচাপৰি, চৰাই চাপৰি, বাঘেধৰা, কাঠচাপৰি, হাঁহচৰা আদিকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰি জীয়াতু ভুগিবলগীয়া হৈছে এতিয়া সাধাৰণ ৰাইজে। অৱশ্যে বানপানীত ঠাইসমূহ জনপ্ৰতিনিধি নেতাসকলে পৰিদৰ্শন কৰাৰ লগতে চৰকাৰে দিয়া সাহায্য প্ৰদান কৰা দেখা গৈছে। অঞ্চলৰ পঞ্চায়তৰ অন্তৰ্গত 3টা ৱাৰ্ড অত্যাধিকভাৱে জলমগ্ন হৈছে। এটা মূল সংযোগী পথ, এই সংযোগী পথটো ইতিমধ্যে বিচ্ছিন্ন হৈছে। 2খন গাঁৱৰ মাজত মানুহৰ যোগাযোগ বিচ্ছিন্ন হৈছে। কিছু সময় আগতে আমি নাও লৈ ইটো পাৰৰ পৰা আহিছোঁ। বহুখিনি ৰাইজ, প্ৰায় 1500তকৈও বেছি মানুহ সেই জেগাত আবদ্ধ হৈ আছে। আৰু ইতিমধ্যে আমি পুৱাৰ ভাগৰ পৰা জিলা প্ৰশাসনৰ লগত পৰা যোগাযোগত আছোঁ। জিলা প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা কৰিছে। সমান্তৰালভাৱে আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ তৰফৰ পৰা আমাৰ জিলা সভাপতি আৰু লগত আমাৰ মণ্ডলৰ সভাপতিসকলৰ বিভিন্ন পৰ্যায়ৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকল, লগতে আমাৰ আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু আমাৰ যিখন ৱাৰ্ড মেম্বাৰসকল, লগতে গাঁওবুঢ়া সকলো আছে। সকলোৱে আৰু স্থানীয় ৰাইজ সকলোৱে একেলগে লগ লাগি ৰাইজৰ উদ্ধাৰ, লগতে বিশেষকৈ আৰু এটা কথা ইতিমধ্যে আমি দেখা পাইছোঁ যে যিসমূহ পশুসমূহ আছে, পশু খাদ্যৰ ব্যৱস্থা কৰা হৈছে। সুৰক্ষিত জেগাত পশুবিলাক ৰখা হৈছে নে এইটো চোৱা চিতা কৰা হৈছে। আৰু আমি ইতিমধ্যে বিভিন্ন ঠাইলৈ পৰিভ্ৰমণ কৰি এটা বস্তু দেখা পাইছোঁ যে ৰাইজ এতিয়াও অলপ উদ্বেগজনক পৰিৱেশত আছে। গতিকে আমি ৰাইজৰ প্ৰতি এটা আহ্বান ৰাখিছোঁ, ৰাইজ ভয় খাব নালাগে, খালি সাৱধান আৰু অলপ সচেতন থাকিব লাগে। এই মুহূৰ্তত মূল কৰ্মটোৱেই হ'ল সাৱধান আৰু সচেতনতা অৱলম্বন কৰা। কাৰণ পানী এইটো বাঢ়ি আছে আৰু নিশাৰ ভাগলৈ কিমান পৰ্যায়লৈ যাব এইটো ধৰিব পৰা নাযায়। গতিকে আমি আশা ৰাখিছোঁ যে আমি ৰাইজৰ লগত কাষত থাকিবলৈ চেষ্টা চলাইছোঁ আৰু ৰাইজৰ প্ৰতি এটাই অনুৰোধ ৰাখিছোঁ, ৰাইজে কোনো যাতে অসুবিধা নাপায়। আৰু বিভিন্ন ক্ষেত্ৰত যদি কিবা অসুবিধা হয়, ইতিমধ্যে আমি তাৎক্ষণিকভাৱে আহি ইয়াতে এই ঠাইটোৰ যিহেতু সংযোগ বিচ্ছিন্ন হ'ল, গতিকে এখন SDFৰ নাও লাগে। আমি জিলা প্ৰশাসনৰ মুৰব্বীসকলৰ কথা বতৰা পাতি সেইটো ইতিমধ্যে ব্যৱস্থা হৈছে। আপোনালোকে দেখা পাইছে ইতিমধ্যে SDFৰ নাওখন আহি পাইছেই। গতিকে ইফালৰ পৰা যাতে ৰাইজ প্ৰয়োজন সাপেক্ষে তেওঁলোকক আনি এটা সুৰক্ষিত ঠাইত যাতে ৰাখিব পাৰি সেই ব্যৱস্থা কৰা হৈছে। আৰু যিহেতু প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগৰ সময়ত সকলোৱে হাতে হাত ধৰি একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সহায়ৰ বাবে সকলো আগবাঢ়ি আহিছে। গতিকে আমিও সেই সূত্ৰে সহায়ৰ বাবে আগবাঢ়ি আহিছোঁ যাতে ৰাইজ কোনো কাৰণত বিপদত নপৰে। ৰাইজৰ কাষত সেইকাৰণে আমি থিয় হ'বলৈ চেষ্টা চলাইছোঁ। বানপানীৰ সময়ত আপোনালোকে যি সময়ত বানআক্ৰান্ত ৰাইজ চাওক, আমি ৰাইজৰ লগত আছোঁ। ৰাইজে আমাক ৰাইজৰ জনাদেশত আমি ইতিমধ্যে আপোনালোকে দেখা পালে যে পঞ্চায়ত নিৰ্বাচন হৈ গৈছে। পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাৰ ইমান বেছি মৰম দিছে আৰু সেয়েহে আমি ৰাইজৰ কাষত আছোঁ। আৰু ইতিমধ্যে বাকী দলে ইতিমধ্যে কংগ্ৰেছৰ চৰিত্ৰ তেওঁলোকে নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে। গতিকে এইখিনি আজিৰ তাৰিখত মই ৰাজনীতিক কথা নকওঁ, এইকাৰণে নকওঁ কাৰণ এই সময়তো ৰাজনীতি কৰাৰ সময় নহয়। এই সময়টো হৈছে আমি ৰাইজৰ লগত থাকিব লাগে, ৰাইজক সকাহ দিব লাগে। ইয়াত আমি কোনো মানুহ চাই কংগ্ৰেছ, বিজেপি, এজিপি মানুহ চাই পেলাই কাম কৰিব অহা নাই। সৰ্বসাধাৰণ ৰাইজৰ লগত চলাই আমি আগবাঢ়ি আহিছোঁ। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।